ব্ৰুজ খালিবাট মই তেনেও যাব লগা আছে তাতে মিটিং এখন কৰিব লাগে শেখ সাহেবক লগ কৰিব লাগে লগ কৰি আকৌ চাইনাত এখন মিটিং আছে সিং চাং ফুংগৰ লগত শাহৰুখ খানৰ পাঠান চিনেমাখন কোনে বনাইছে মই বনাইছো আৰু সলমান খানৰ টাইগাৰ 3 খন কোনে বনাইছে মই বনাইছো আৰু বহুত ইত্যাদি কিবা কাৰণে আহি আছে চিনেমা মানে তুমি তেতিয়াৰ পৰা মোৰ ফিলিংছৰ লগত খেলি আছিলা বাকিয়া তোমাৰ ফিলিংছৰ ওপৰত মই মুটি দেও Excuse me, ma'am. মই মানে এটা কথা ক'ব বিচাৰিছো ক'ব পাৰিম নে আপোনালোক মোৰ ঘৰ মানে বঙাইগাঁৱত মই পাৰ্কখনত নতুনকৈ আহিছোঁ নতুনকৈ আহিলে মানে আপোনাৰ এনেকুৱা হৈ গ'ল মোৰ পাৰ্চো নাই মোবাইলটো নাই কোনোবা নিলেই নাই হৰালে ক'ব নোৱাৰিম তাৰে কাৰণে মোৰ এতিয়া যোৱাৰ কাৰণে গাড়ী ভাড়াও নাই আপোনালোকে যদি কিবা অলপ সহায় কৰিব পাৰে মোৰ বহুত সহায় হ'ব নাই দিয়ক দাদা মই সহায় কৰিব নোৱাৰিম সৰি মানুহটো বহুত বিপদত পৰিছে নেদাকে আছে যদি মোৰ তাতে নাই তো যদি মানে বেয়া লাগছে তই নেদাকে দাদা নাই দিয়ক মোৰ তাতে মই দিব নোৱাৰিম সৰি বাইদেউ কিবা অলপ সহায় কৰিব পাৰিলে ভাল আছিল নাই দিয়ক মই নোৱাৰিম সৰি ইমান এটিটিউড কৰাটো বেয়া মানুহে যদি মানুহক সহায় নকৰে কেনে মানুহ চিলা A few moments later अभी मजा आएगा ना भिड़ो हेलो 2 কোটি টকা লজতে তহঁতে মোক ফোন কৰি আছা মই নতুন সিনেমা এখন কামত ব্যস্ত হৈ আছো তহঁতক মই এনাই ৰাখছো নেকি বাদ দি 2 কোটি টকা লৈছে তহঁতে এইটো মিলাই লও এনেকুৱা 10 কোটি টকা মোৰ একাউণ্টত সোমাই আছে হেল্ল' শেখ সাহেব আল হাবিবি আপোনাৰ ল'ৰাৰ বিয়াৰ আয়োজন কৰিছে নেকি কি কব আম্বানীৰ ল'ৰাৰ বিয়াতো মোক নিমন্ত্ৰণ কৰিছিল ইমান সৰু সুৰা বিয়াত মোৰ যাবৰ ইচ্ছা নাই তথাপিতো মোক গল্লাখানিৰ গোটেইখিনি বিয়াৰ গল্লাখানিৰ দায়িত্ব দিছিলে পূৰ্বশ্ৰী হোটেলৰ পৰাই নলবাৰীৰ পৰাই পঠাই দিলো গল্লাখানি খাই বহুত টেষ্টি লগা বুলি কৈছে ভাল লাগে দিয়কচোন টেষ্টি লগা বুলি ক'লে বিয়াখন ক'ত পাতিব বিয়া ভৱনত পাতিব নে ঘৰত পাতিব ব্ৰুজ খালিবাট মই তেনেও যাব লগা আছে তাতে মিটিং এখন কৰিব লাগে শেখ সাহেবক লগ কৰিব লাগে লগ কৰি আকৌ চাইনাত এখন মিটিং আছে সিং চাং ফুংগৰ লগত তাৰ পৰা আপোনাৰ মাছ লগা আছে নেকি তাতে বিয়াত যদি মাছ লগা আছে গৌতম হতৰ খালত অলপ চানা মাছ উঠব মাছখিনি পঠাই দিম বাৰু ঠিক আছে অ'কে এক্সকিউজ মি ইয়াত ক'ৰবাত 5 ষ্টাৰ হোটেল আছে নেকি চাহ খাব লাগিছিলে পাৰ্কত আপুনি 5 ষ্টাৰ হোটেল নাপাব কিন্তু ফুটপাথৰ হোটেল আছে যদি আপুনি যাব যায় কিনে আৰু চাহ খাব তোমালোকে চাগে মোক চিনি পোৱা নাই ন মই বিজনেছমেন এণ্ড প্ৰডিউচাৰ শাহৰুখ খানৰ পাঠান চিনেমাখন কোনে বনাইছে মই বনাইছো আৰু সলমান খানৰ টাইগাৰ 3 খন কোনে বনাইছে মই বনাইছো আৰু বহুত ইত্যাদি কিবা কাৰণে আহি আছে চিনেমা মই আপোনাক তেতিয়াৰ পৰা দেখি আছো আপুনি ফোনত কথা পাতি আছিল না তো শুনা পাইছো অলপ চলপ আচলতে মোৰ টকাৰ অভাৱ নাই মই এই যে পাৰ্কখনত আহিছো মই সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছো মোৰ 10-12টা কোম্পানীৰ মালিক মই মেইনলি মোৰ পইচা খৰচ কৰা মানুহ নাই আচলতে মোৰ কথা পাতি থাকিবলৈ সময় নাই যি কম মই চিধা কৈ দিওঁ তোমাক মোৰ ভাল লাগিছে এতিয়া তুমি কি ক'ব বিচাৰা আজিলৈকে আপোনাক মই দেখাও নাই বা শুনাও নাই তো আপোনাক মই আজি প্ৰথম দেখিছো মই আপোনাক এতিয়া এনেকে একচেপ্ট কৰি কেনেকে ল'ম আৰু নেকি অলপ চিনা জনা হোৱাটো দৰকাৰ আৰু One eternity later একো নাই আচলতে তুমি নাম্বাৰটো দিলেই হৈ যায় আৰু সপোন নচনা কৰিছো নমস্কাৰ আপোনাৰ দাদা মই বহুত ডাঙৰ ফেন দাদা বহুত ডাঙৰ ফেন দাদা বঢ়িয়া সপোন নচনি নেকি দাদা বাস্তৱত আছো দাদা মই পাৰ্কখনত আহিলো প্ৰকৃতিৰ সৌন্দৰ্য ল'বলৈ দাদা আপোনাৰ পৰা চেলফি ল'ম মই দে নাই মোক দিম মই মাৰি দিছো মাৰক দাদা মাৰক কেনেকৈ আছে ভাল হৈছে কিবা খালি নে নাই খোৱা নাই আপোনাৰ দেখাব ভাল লাগছে মোৰ দাদা কি ক'ব দাদা ভাল লাগছে বা দেখা বহুত মোৰ বাপৰে বাপ হ'বনে হ'ব দাদা হ'ব দিয়ক না লাগিব এখন আৰু হ'ব লৈ এখন ল ঘৰত কিবা লৈ যাবি হ'ব দিয়ক ভাল লাগছে মোবাইল লাগিব নেকি
মোবাইল নালাগে দাদা হ'ব দিয়ক আছে মোবাইল আছে দিয়ক ঠিক আছে কিবা লাগিলে মোক যোগাযোগ কৰিবি ঠিক আছে দাদা আপুনি বনোৱা চিনেমাবিলাক বহুত চুপাৰ হিট দাদা ভাল লাগে? চুপাৰ হিট দাদা চুপাৰ হিট দাদা বঢ়িয়া বঢ়িয়া অ আপুনি কৈছিল নহয় মোৰ নাম্বাৰটোৰ কথা তো আপুনি মোৰ নাম্বাৰটো ল'ব পাৰে আৰু আপোনাৰ কথাটো মই এতিয়া মানে কি ভাবছো আৰু একচেপ্ট কৰিম বুলি তেতিয়াৰ পৰা তুমি ধৰ্ম দৰকাৰ আছে না হঠাৎ আৰু যে একচেপ্ট কৰিলা মানে কথাটো অলপ ভাবি চিন্তি ললো চব সিদ্ধান্ত মানে জলদি নহয় না সেইটো কাৰণে ঠিক আছে বাৰু 600 হেল্ল' অ মই ইয়াতে আছো এই যে পাৰ্কখনৰ আমলখি গাছ কেইডালৰ তলতে আছো বেঞ্চখনত বহি আছো ইয়াত অ তই আহি যা আচলতে মোৰ লগলে ল'ৰা একদম বিপদত পৰিছে ইয়াতে আছে সি ফোন কৰিছিলে আহিব দিছে তাক 600-399-2381 অ এইটোৱে তোমাৰ নাম্বাৰটো লৈ ললো তোমাৰ বাৰু পিছত কথা পাতিম আমি এতিয়া আমি ৰেষ্টুৰেণ্টত যাই লওঁ নেকি কফি খাব পাৰি ঐ তো বল আমাৰ লগত বলা ফোন কৰি দিলে ক'ত যাব হলি তই মই ইয়াতে আছিলো তেতিয়াৰ পৰা তই মোক বিচি বনাইছিলি নেকি বন্ধু এও কোনি মোৰ গাৰ্লফ্ৰেণ্ড এই অলপ আগতে হৈ গ'ল মোৰ গাৰ্লফ্ৰেণ্ড ইয়াতে পাৰ্কতে হয় নেকি তইতো গমেই পাইছিলি মোৰ কি হৈছে মোবাইলটো আৰু এফালে পাৰ্চটো হৰাই গৈছে তাৰে কাৰণে মই ভাই অলপ সহায় বিচাৰি আহিলো বিচাৰি আহোঁতে ইয়াতো মোক বেছি কৰি দেখছি তোমাৰে ভূতা হাঁহিলে যে আমি তো ভাল বন্ধু নলে গলে লগা বন্ধু কি মোৰ কলজেৰ টুকৰা কি? ভাত খা মানে তুমি তেতিয়াৰ পৰা মোৰ ফিলিংছৰ লগত খেলি আছিলা তোমাৰ ফিলিংছৰ ওপৰত মই মুটি দেও আচলতে তোমাক আমি এক্সপেৰিমেন্ট কৰি আছিলো মানুহ বিপদত পৰিলে যে সহায় কৰিব লাগে গতিকে তোমাৰ ফিলিংছৰ ওপৰত আমি কি কৰিম আৰু সহায় কৰাটো এটা কৰ্তব্য মানুহক এটা বিপদত পৰিলে সহায় কৰাটো এটা কৰ্তব্য গতিকে তোমালোকৰ দৰে ছোৱালী সদায় ঢুকা খাবা মানুহক তুমি তুমি তো এতিয়া সেলফি লৈ আছিলা ন মোৰ ভাল বন্ধু একে কলিজাত আমি তিনজনে ইজনে সিজনৰ মানে লগ লাগা বন্ধু আৰু আমি তোমাৰ ওপৰত এটা পৰীক্ষা লৈ আছিলো এইবিলাক ছোৱালীৰ কাৰণে গোটেই ছোৱালীবিলাকৰ দুৰ্নাম চেলফেজ এইবিলাক ছোৱালী চেলফেজ বুজি পাইছ অলৰাইট তুমি এতিয়াও এনেকে থিয় হৈ আছা তুমি লাইচ পোনাই তুমি যেনেকে বেজজাতি কৰিছিলা ইয়াক কৰিছিলা গতিকে তোমাৰ দৰে ছোৱালী সদায় এনেকুৱা বেজজাতি হৈ থাকিবা নহয় এইবিলাক ছোৱালীৰ লাজ চৰমটো বহুত কম আনক সহায় কৰিব নোৱাৰে আনৰ পৰা খাব পাৰে তেলকে চকুকেইটা দি চাই থাকিবা নেকি আমাৰ দেখি যোৱা ইটো লাজে পোৱা নাই তুমি যোৱা লাজ চৰম নাই এইবিলাক ছোৱালী গতিকে আমি